নাহিকা কৰ্ণে মকৰ কুণ্ডল কণ্ঠত কৌস্তুভ শিৰে কিৰীটি উজ্জ্বল নিৰ্দেশ মৰ্মে এই যুদ্ধক্ষেত্ৰৰ উভয় পক্ষৰ মাজত তোমাৰ কপিধ্বজ বহন কৰা ৰথ অৱস্থান কৰিছে কিন্তু দুৰ্যোধনৰ হিত চিন্তা কৰি যুদ্ধ কৰিবলৈ অহা বিৰোধীসকলক লক্ষ্য কৰি তুমি হাতৰ অস্ত্ৰ পেলাই স্বধৰ্ম ৰক্ষাৰ পৰা পিছ হুকিব খুজিছা এয়া কেনেধৰণৰ আচৰণ এই অন্তিম মুহূৰ্তত তোমাৰ মনত এনে অনাৰ্থোচিত মুখ উৎপন্ন কৰিব এয়া যে কাপুৰুষতা সমুখ সমৰত আত্মীয় স্বজনক বধ কৰি ৰাজ্য লাভ কৰি কি সুখ মিলিব কিদৰে বুজনি দিওঁ মোৰ মনত কিদৰে ৰাজ্য সুখ ভোগৰ আশাত আশ্ৰম ধৰ্ম কুলধৰ্ম বিনাশ কৰি মহাপাপত নিমজ্জিত হওঁ বিবুদ্ধিত পৰি হাতৰ অস্ত্ৰ বিসৰ্জিছো প্ৰভু জনাৰ্দন অধৰ্মৰ মৃত্যুৱে যদি ধৰ্মৰ অভ্যুত্থান আনে তেন্তে কোনটো মাৰ্গত যাবলৈ ইচ্ছা কৰিবা হে পৰমেশ্বৰ বুজিছো মই নিশ্চয়কৈ সকলো জড় আৰু চৈতন্যৰ সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ মূলগৰাকী তুমি এই পৰম পুৰুষ পৰম সত্য তত্ত্বৰ স্বৰূপ কিন্তু মনত পতিয়ন নিয়াত ব্যৰ্থ হৈছোঁ মাধৱ যদি অস্ত্ৰ বিসৰ্জনৰ মুহূৰ্তত শত্ৰু পক্ষই মোক নিধন কৰে সেয়া মোৰ প্ৰাপ্য বুলি মানি ল'বলৈ সাজু নাৰায়ণ ধৰ্মযুদ্ধ ক্ষেত্ৰীয়ৰ প্ৰধান স্বধৰ্মৰ বিনে তোমাৰ আছে কোন ধৰ্ম স্বধৰ্ম ৰক্ষাৰ দ্বিধা নহয় উচিত জানি তুমি হোৱা ধৰ্মযুদ্ধত প্ৰবৃত্ত তুমি জনা উচিত যে তত্ত্বজ্ঞানী লোকে মৃত বা জীৱিত কাৰো কাৰণে অনুশোচনা নহয় ধৰ্মক ৰাজনীতি বা সমাজনীতিতকৈ উচ্চ স্থান দিছা যদিও দৈহিক সম্পৰ্কৰ ওপৰতহে অধিক গুৰুত্ব দিছা এই যুদ্ধ কেৱল ৰাজপাট্টিনৰ যুদ্ধ নহয় এয়া যে ধৰ্মযুদ্ধ যদি নকৰা জগতে চিৰকাল হাঁহিব তোমাৰ ধৰ্মযুদ্ধত ক্ষত্ৰিয়ৰ জয় কিংবা পৰাজয় দুয়োটাতে লাভ যুদ্ধ জয়ী হলে ৰাজ্য ভোগ আৰু মৃত্যু হলে স্বৰ্গ লাভ গতিকে ফলাফলৰ কথা নাভাবি স্বধৰ্ম পালনৰ বাবে সাজু হোৱা উচিত কিন্তু ধৰ্মক লৈ মই কিং কৰ্তব্য বিমূঢ় হৈছো সন্মুখত পিতৃ পিতামহ গুৰুসকল সুহৃদসকল হে মাধৱ মোক উদ্ধাৰ কৰ মই তোমাৰ চৰণত শৰণাপন্ন হৈছো মোক তোমাৰ হিচত্ব প্ৰদান কৰা হে অৰ্জুন কৰ্মতে তোমাৰ অধিকাৰ আছে তুমি তোমাৰ অধিকাৰ সাব্যস্ত কৰা জয় পৰাজয় লাভ ক্ষতিৰ কথা নাভাবি যুদ্ধ কৰা ক্ষত্ৰিয়ৰ স্বধৰ্ম পালন কৰা মনত ৰাখিবা জীৱ বা আত্মাৰ মৰণ নাই দেহৰহে পৰিৱৰ্তন হ'ব হে বাসুদেৱ পৰম সৌভাগ্য মিলিল আজি মোৰ কৃপা কৰি দিলা মোক আধ্যাত্মিক জ্ঞান পৰম গোপন এই আত্মতত্ত্ব জ্ঞান দূৰ হ'ল আজি মোৰ সকলো মুখ অভিমান যুদ্ধ ক্ষেত্ৰত পৰম মিত্ৰক শত্ৰুৰ শাৰীত প্ৰত্যক্ষ কৰি দেহৰ সমস্ত ৰিপুৱে কৰিছিল যুদ্ধ পেলাই দে হাতৰ অস্ত্ৰটোৰ হে প্ৰভু পৰম আৰাধ্য জগত গুৰু ঠিকেই বুজিছো সকলো জীৱই তোমাতেই উদ্ভাৱনা তোমাতেই পাই লওঁ ব্যাকুল মনৰ ইচ্ছা পুৰাবানে মোৰ পুৰুষোত্তম হবনে সৌভাগ্য মোৰ তোমাৰ বিশ্বৰূপ দৰ্শন
মহাদেৱ ব্ৰহ্মা, মহাদেৱ আৰু সমস্ত জীৱনত দেখা পাইছোঁ। এনে উক্তি ৰূপৰ অৰ্থ কমিবলৈ মই অপাৰগ। মোক দয়া কৰা প্ৰভু, মোক দয়া কৰা। কালাশ্মী লোকক্ষয়কৃত অমৃত্যু লোকান সমাহৰ তুমি হ প্ৰবৃত্ত। এই যুদ্ধত পাণ্ডৱৰ বাহিৰে সকলো যোদ্ধাৰে বিনাশ। ধৰ্মৰ প্ৰতিষ্ঠাৰ বাবে মই মহাকাল ৰূপে এই সংসাৰত অৱতীৰ্ণ হৈছোঁ। তুমি যুদ্ধ কৰা নকৰা ই মোৰ পৰিকল্পনাত কোনো প্ৰভাৱ নেপেলায়। ঘটিবলগীয়াবোৰ পৰিকল্পনা মতেই বৰ্তমানলৈকে হৈ আছে আৰু ভৱিষ্যতলৈকে হৈ থাকিব। হে ঋষিকেশ, হে জগতৰ সৃষ্টিকৰ্তা, তুমি সৰ্বকাৰণৰ পৰম কাৰণ আৰু কাৰ্যকাৰণৰ ঊৰ্ধত থকা পৰম তত্ত্ব, পৰম ব্ৰহ্ম। সহস্ৰবাৰ প্ৰণাম জনাম। হে অচ্যুতানন্দ, তোমাৰ মহিমা মণ্ডিত ঐশ্বৰ্যক বুজিব নোৱাৰি সাধাৰণ নৰমনীষৰ দৰে জ্ঞান কৰি অহাৰ দুখ মাৰ্জনা কৰা। মোৰ প্ৰতি প্ৰসন্ন হৈ তোমাৰ সাম্যক ৰূপ দৰ্শন কৰোৱা। তুমি মোক দিক দৰ্শন কৰোৱা। হে অৰ্জুন, তুমি মায়াত আবদ্ধ হৈ ইন্দ্ৰিয় সম্বলিত পঞ্চভৌতিক দেহৰ প্ৰতি থকা মোহৰ বাবে জাগতিক দেহৰ বাহিৰে আধ্যাত্মিক জীৱনৰ উপলব্ধি কৰিব পৰা নাই। বিহিত কৰ্তব্য কৰা ধনঞ্জয়, কৰ্ম নকৰিলে বৰ্ণাশ্ৰম নিশিজয়। গুণভেদে জীৱে কৰ্ম কৰিবেক লাগে, বাসনাবিহীন কৰ্ম মুক্তিৰ কাৰণে। কৰ্তব্য পালন আৰু মুখ্য লাভৰ দুটা মাৰ্গ। জ্ঞানীসকলৰ বাবে জ্ঞানযোগ আৰু কৰ্মীসকলৰ বাবে কৰ্মযোগ। ফলৰ আশা সম্পূৰ্ণভাৱে পৰিত্যাগ নকৰাকৈ কৰ্ম ত্যাগ কৰি কোনেও সিদ্ধি লাভ কৰিব নোৱাৰে। মহাভাৰতীয় যুদ্ধৰ মহাসমাপ্তিৰ বাবে প্ৰতিজ্ঞাবদ্ধ হোৱাৰ সময়ে